Hello and welcome to Ankuran IAS Academy. আপোনালোক সকলোলৈ Ankuran IAS Academy পুনৰ স্বাগতম জনাইছো আৰু আজি আমি টপ 10 মিসেলেনিয়াস MCQ আনিছো মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ আমি এনেকুৱা টপ 10 ইম্পৰ্টেণ্ট মই মানে বাছি ওলাও বহুত ইম্পৰ্টেণ্ট এক্সামত আহি যোৱা PIQ হওক বা ইম্পৰ্টেণ্ট টপিকছ বিলাক পলিটিৰো দিছো মই লাষ্ট ক্লাছত আপোনালোকে যদি চোৱা নাই চাই ল'ব এনেকৈ সব সাবজেক্টৰে আনিম টপ 10 MCQs লাষ্ট মিনিট ৰিভিজনৰ কাৰণে বহুত ভাল হয় আহক আমি আগবাঢ়ো আমাৰ ক্লাছটিলৈ Question number 1. Which of the following statements are correct regarding Indian Councils Act 1892? এতিয়া আপোনাক সুধিছে question number 1ত কি সুধিছে কোনটো তলত দিয়া অপচনৰ ভিতৰত মানে Indian Council Act 1892 কোনটো বস্তু শুদ্ধ হয় আপোনাক সুধিছে অপচন এ হৈছে legislative council members were allowed to ask question regarding budget আপোনালোকে মোক আনসাৰ দিয়কচোন আপোনালোকে জানেন নাই comment section মই কোৱাৰ আগতে মইতো আপোনাক এক্সপ্লেইন কৰিমে indirect elections were introduced in legislative councils option C provincial representation was ended in imperial legislative councils তো ইয়াত কোনটো options শুদ্ধ হয় এয়া এনেকে ABC দিছে আৰু ইয়াত দিছে select the correct answer আপোনালোকক APSC বা এনেকুৱা এক্সাম বিলাকক এনেকে questions বিলাক দিয়ে হয় নহয় static নিদিয়ে মানে অলপ ঘুৰাই পকাই দিয়ে তো কনফিউজন হয় তো অপশন এত কি দিছে A B and C অপশন বি দিছে A আৰু B শুদ্ধ অপশন সি দিছে A আৰু C মাত্ৰ শুদ্ধ অপশন ডি দিছে B আৰু C শুদ্ধ এতিয়া ইয়াত আপোনাৰ অপশনস কিটাৰ ভিতৰত আপোনাৰ শুদ্ধ কি হ'ব legislative council 1890 প্ৰথমতে অকমান মই কওঁ 1892 councils act এইটো আনিছিলে 1885 ৰ কংগ্ৰেছ ফৰ্ম হোৱাৰ পিছত কংগ্ৰেছে মানে আইএনসি ডিমান্ড কৰিছিলে আইএনসি ইন্টাৰনেশ্যনেল কংগ্ৰেছে আইএনসি কাৰ তত্ত্বাৱধানত ফৰ্ম হৈছিলে এলেন অক্টোভিয়াম হিউম হয় নহয় তেওঁ খুলিছিলে তো ইহঁতে আইএনসি ডিমান্ড কৰিছিলে বহুত কেইটা ডিমান্ড ৰাখিছিলে তাৰ ভিতৰত আপোনালোকক ইণ্ডিয়ান কাউন্সিল এক্টছৰ লগত জড়িত ডিমান্ডছ খিনি মই আপোনালোকক কওঁ ডিমান্ড হৈছিলে সিহঁতে কৈছিলে যে ICS ইণ্ডিয়ান চিভিল সাৰ্ভিস এক্সামিনেশ্যন ICS মানে সাইমালটেনিয়াছলি ইণ্ডিয়া আৰু ইংলেণ্ডত পাতিব লাগে সেইটো ডিমান্ড আছিলে বহুত কেইটা ডিমান্ড আছিলে বাট মই আপোনালোকক ইম্পৰ্টেণ্ট ডিমান্ডছ খিনি কওঁ আৰু 2 নম্বৰত কি কৈছিলে ৰিফৰ্ম আনিব লাগে লেজিসলেটিভ কাউন্সিলত আৰু তাৰপিছত এডপশন কৰিব লাগে প্ৰিন্সিপাল অফ ইলেকশ্যন নমিনেশ্যনৰ জাগাত মানে ইলেকশ্যন প্ৰক্ৰিয়া আনিব লাগে বুলি আইএনসি কৈছিলে ৰিফৰ্মছ অফ দ্য লেজিসলেটিভ কাউন্সিল বুলি কৈছিলে ৰিফৰ্মছ অফ দ্য লেজিসলেটিভ কাউন্সিল তো কি কৰে সেই মতে ইণ্ডিয়ান কাউন্সিল এক্ট গঠন হয় 1892 চনত তাৰপিছত 1892 গঠন হোৱাৰ পিছত ইয়াত কি চেঞ্জেছ আহে জানেনে এডিশনেল নন অফিচিয়েল মেম্বাৰ চেন্ট্ৰেল আৰু প্ৰভিন্সিয়েল লেজিসলেটিভ কাউন্সিলত এডিশনেল নন অফিচিয়েল মেম্বাৰ্স আনে এইটো মনত ৰাখিব 1 নম্বৰ পইণ্ট হা এডিশনেল নন অফিচিয়েল মেম্বাৰ আনে নন অফিচিয়েল মেম্বাৰ এড কৰে কিন্তু মেজৰিটি অফিচিয়েল মেম্বাৰৰে থাকে তাৰপিছত ইয়াত কোৱা যায় বাজেটৰ ওপৰত ডিসকাস কৰা যায় ডিসকাস অন দা বাজেট 1896 মানে সৰি 1892 এ বাজেটৰ বিষয়ে ডিসকাস কৰে আৰু মানে কিন্তু বাজেট উত্থাপন কৰিব কয় কিন্তু তাত এটা শৰ্ত ৰাখে যে মানে কাকো মানে সাপ্লিমেন্টাৰী কোৱেশ্চন সুধিব দিয়া নাছিলে কেতিয়াবা কোৱেশ্চনছ আহিব পাৰে is there right to ask supplementary question then your answer would be no তো এতিয়া আপুনি দেখিলে ইহঁতে ইন্ট্ৰডিউস কি কৰিছে ইনডাইৰেক্ট ইলেকশনস ইন্ট্ৰডিউস কৰিছিলে হয় আৰু ৰিগাৰ্ডিং বাজেটৰ ওপৰত লেজিসলেটিভ কাউন্সিল মেম্বাৰ will allowed to ask question regarding budget definitely হয় এটো শুদ্ধ হয় এটা আছে provincial representation was ended in imperial legislative council নহয় এটো শুদ্ধ নহয় একচুয়ালি একটে এক্সপার্ট কৰিছিল নাম্বাৰ অফ নন অফিচিয়েল মেম্বাৰ সেন্ট্ৰেল আৰু প্ৰভিন্সিয়েল লেজিসলেটিভত কিন্তু এড কৰা নাছিলে ওকে বুজি পালে চাগে সো আপোনাৰ আনসাৰ এটা এ বি ইয়াত হল নহয় ইয়াত কোনটো অপশনত আছে ইয়াত সি আছে এটো শুদ্ধ নহব তো আপোনাৰ অপশন বি টো কারেক্ট হ'ব এইটো হ'ব নোৱাৰে তো আপোনাৰ অপশন বি উড বি কারেক্ট বুজি পালে নুবুজিলে কমেন্টত জনাব আমি বুজাই দিম নেক্সট ক্লাছত ভালকে consider the following question number 2 consider the following pairs of great leaders and organization they were associated to leaders আৰু organization আপোনালোকক কৈছে কোনটো শুদ্ধ কোনটো ভুল সঁচানে মানে এম জি ৰানাডে
জ্যোতিবা ফুলে, দেবেন্দ্ৰনাথ টেগৰ, কেশৱ চন্দ্ৰ সেন কোনটো অৰ্গেনাইজেশ্যনৰ লগত জড়িত আছিলে সেইটো সুধিছে। এতিয়া প্ৰথম কথা প্ৰাৰ্থনা সমাজ। প্ৰাৰ্থনা সমাজ কি হয়? ছ'চিঅ' ৰিলিজিয়াছ ৰিফৰ্ম মুভমেণ্ট আছিলে, যোনটো আপোনালোকে শুনিছে চাগে ৰিফৰ্মছ মুভমেণ্টখিনি। আমি এতিয়া ডিটেইল ক্লাছেছবিলাক দিম নহয় হিষ্ট্ৰীত, তাত আমি ক'ম আপোনালোকক ৰিফৰ্ম মুভমেণ্টবিলাক দিম। এতিয়া আপোনালোকক থুলমূল কথাই বুজাই যাম, বিকজ এইকেইটা MCQ হয়। তো আপোনালোক বেছি শুনিও আমনি পাব, হয় নহয়? তো শ্বৰ্টকাটত বুজাওঁ। প্ৰাৰ্থনা সমাজ ফৰ্ম হৈছিলে 19th চেঞ্চুৰীত, আৰু এইটো হৈছে ছ'চিঅ' ৰিলিজিয়াছ ৰিফৰ্ম মুভমেণ্ট, আৰু 19th চেঞ্চুৰী মানে 31st মাৰ্চৰ 1867 হৈছিলে। আৰু ইয়াৰ ফাউণ্ডাৰ আছিলে, আপোনালোকক বহুত কুৱেশ্যনত আহে, ফাউণ্ডাৰ আত্মাৰাম পাণ্ডু ৰং। অ'কে, তো আপোনাৰ এইটো কুৱেশ্যনছ লিডাৰ্ছ, এইটো শুদ্ধ হয়নে নহয় আমি পিছত জনাম, পঢ়ি যাওঁ ফাৰ্ষ্ট। এতিয়া আছে ছেকেণ্ডটো হৈছে জ্যোতিবা ফুলে সত্যশোধক সমাজ। এতিয়া সত্যশোধক সমাজ কি আছিলে? অবভিয়াছলি জ্যোতিবা ফুলেই আছিলে লিডাৰ, বা তেওঁৱে ফৰ্ম কৰিছিলে। তো সত্যশোধক সমাজ ফৰ্ম হৈছিলে 1873 পুনে মহাৰাষ্ট্ৰত। তো এইটো কি কৰিছিলে? কাষ্ট চিষ্টেমৰ বিষয়ে বা এডুকেশ্যন, ছ'চিয়েল ৰিফৰ্ম এইবিলাকৰ থ্ৰুদি কাষ্ট চিষ্টেম যোনটো তেতিয়া প্ৰিভেলেণ্ট আছিলে, উচ্চ নিচ কাষ্টৰ ওপৰত যোনটো আছিলে ডমিনেঞ্চ, সেইখিনিক ৰিমুভ কৰিবৰ কাৰণে জ্যোতিবা ফুলে সত্যশোধক সমাজ খুলিছিলে। তো এইটো ডেফিনেটলি কাৰেক্ট হয়, আৰু এইটো MG ৰানাডে নহয়, বিকজ আত্মাৰাম পাণ্ডুৰং হয়। ভাৰতবৰ্ষীয় ব্ৰহ্ম সমাজ, এইটোৰ ফাউণ্ডাৰ কোন হয় বুলি ক'লে ক'ব কেশৱ চন্দ্ৰ সেন। এইয়া চাই লওক, আপোনাৰ অপশ্যন চিটো কেশৱ চন্দ্ৰ সেন হয়। তো এইটো কেতিয়া খুলিছিলে? আপোনাৰ এইটো ফৰ্মড হৈছিলে 1866। একচুৱেলি ব্ৰহ্ম সমাজ যোনটো অৰিজিনেল আছিলে, তাৰ দুভাগ হয়, মানে এটা সময়ত গৈ পেলাই ব্ৰহ্ম সমাজৰ দুটা ফৰ্মেশ্যন হয়। এটা হৈছে এইটো ভাৰতবৰ্ষীয় ব্ৰহ্ম সমাজ, আৰু এটা হয় আদি ব্ৰহ্ম সমাজ। ইহঁতৰ নিজৰ মাজত কাজিয়া বা মনোমালিন্য ঘটে, তাৰপিছত দুটা ফৰ্ম হয়। যিটো আদি ব্ৰহ্ম সমাজৰ ফাউণ্ডাৰ দেবেন্দ্ৰনাথ টাইগৰ, আৰু কেশৱ চন্দ্ৰ সেন হৈছিলে ভাৰতবৰ্ষীয় ব্ৰহ্ম সমাজৰ ফাউণ্ডাৰ। চ' আপোনালোকে বুজি পালে চাগে কোন কাৰ ফাউণ্ডাৰ হয়, আৰু চন বিলাকো মনত ৰাখি যাব। আপোনালোকে মোক কমেণ্ট ছেকশ্যনত আনচাৰ জনাই যাব। আৰু এতিয়া বতৰটো বেয়া, আপোনালোকে নিজৰ শৰীৰৰ ধ্যান ৰাখক। মোৰ মাতটোতে গম পাইছে চাগে, মোৰ মাতটোত একদম ঠিক নহয় এতিয়া বৰ্তমান। এতিয়া কি সুধিছে? এতিয়া আপোনাৰ এৰেঞ্জ দ্য ফলোয়িং ইভেন্টছ ইন ক্ৰনলজিকেল অৰ্ডাৰ, মানে কোনটো প্ৰথমতে ঘটিছিলে ঘটনা চন হিচাপত। আপোনালোকক এই ক্ৰনলজি বহুত কুৱেশ্যনছত সোধা দেখা যায়। আপোনালোকক নেটৰ এক্সাম হওক, আপোনালোকৰ APSC হওক, UPSC হওক, এইবিলাকত ঢেৰ আহে এইবিলাক কুৱেশ্যন, হয় নহয়? তো এইবিলাকৰ চন জানি থলে, ঘটনাখিনি জানি থলে আপোনালোকক ইজি হ'ব। এতিয়া আহিছে ইলবাৰ্ট বিল, ডেক্কান ৰাইটছ, এজ অফ কনচেপ্ট এক্ট, আৰ্মছ এক্ট। এতিয়া এটা এটাকে আমি ডিছকাছ কৰোঁ। ইলবাৰ্ট বিল কি আছিলে, হয় নহয়? ইলবাৰ্ট বিল লৰ্ড ৰিপন টাইমত ইন্ট্ৰডিউচ কৰিছিলে 1883। তাৰপিছত এইটো কি কৰিছিলে? এইটোত মানে ইলবাৰ্ট বিল কন্ট্ৰভাৰ্চি বুলি কয়। এইটো ইলবাৰ্ট বিলত মানে চিনিয়ৰ ইণ্ডিয়ান মেজিষ্ট্ৰেটক কি কৰিছিলে? ইউৰোপিয়ান অফেণ্ডাৰ্ছ বিলাকক মানে জাজ কৰিব দিছিলে, যে ডিছক্ৰিমিনেশ্যন হটাই দিছিলে। মানে আমাৰ ইণ্ডিয়ানসকলক ইমান পাৱাৰ দিয়া নাছিলে ন ব্ৰিটিছাৰ্ছে, যে ওপৰৰ পাৱাৰ, মানে সিহঁতে মডাৰ্ণ কৰিছো বা ৰিফৰ্ম আনিছো বুলি ক'লেও কি হ'ব, আমাক আগবাঢ়ি যাব দিয়া নাছিলে। কিন্তু ইলবাৰ্ট বিলে কি কৰিলে? প্ৰপ'জ কৰিলে যে আমাৰ ইণ্ডিয়ান চিনিয়ৰ মেজিষ্ট্ৰেটক মানে কেছেছ কৰিব দিছিলে, যিকেইটা ইউৰোপিয়ানছ আছিলে। সিহঁতৰ কাৰণে মানে দে কেন অফেণ্ডাৰ্ছক মানে পানিছ কৰিব পাৰে। সেইটো ৰেচিয়েল ডিছক্ৰিমিনেশ্যন হটাইছিলে। তাৰপিছত এইটো একচুৱেলি অৰিজিনেল এই লৰ্ড ৰিপনৰ টাইমত হ'লেও এইটো ইন্ট্ৰডিউচ কৰিছিলে ছাৰ কৰ্টনে ইলবাৰ্ট। ত' তেওঁৰ নামৰ লগত ৰখা হৈছে ইলবাৰ্ট। আৰু ইলবাৰ্ট বিল কন্ট্ৰভাৰ্চি হয় 1884ত, বহুত ডাঙৰ, যে ইউৰোপিয়ানসকল মানে বহুত খঙত আহে। তো আমাক ইণ্ডিয়ানছে কেনে, সিহঁতে ৰেচিয়েল মানে চুপেৰিয়ৰিটি আছিল ন, নিজকে মানে আমাৰ ইণ্ডিয়ানছখিনি হোৱাইট মেনছ বাৰ্ডেন বুলি কৈছিলে সিহঁতে। তো আমাৰ পৰা সিহঁতে আৰু কেনেকে জাজড হ'ব, সেইটো বস্তু সিহঁতৰ গাত লাগিছিলে। তো সেই ইলবাৰ্ট বিল কন্ট্ৰভাৰ্চি হৈছিলে। সেইবিলাক আমি ডিটেইলছত আপোনালোকক জনাম। তো 1883ত হৈছিলে এইটো ইলবাৰ্ট বিল। তাৰপিছত এইটো ফেইল হ'ল হয় আল্টিমেটলি, ইউৰোপিয়ানসকলে ক'ত মানিব এইটো কথা। তাৰপিছত ডেক্কান ৰাইটছ হৈছিলে, এইটো আপোনাৰ হৈছিলে মহাৰাষ্ট্ৰৰ সুপা ভিলেজত। কেতিয়াবা সৰু চিম্পল কুৱেশ্যন এনেকুৱা ফচাই দিব পাৰে ক'ত হৈছিলে। আৰু 1875ত হৈছিলে।
তো এইটো প্ৰিজেণ্ট আপৰাইজিং হয়, কৃষক বিদ্ৰোহ হয়, মানে এইটো ৰাইটৱাৰী চিষ্টেমৰ এগেইনষ্টতে হৈছিলে, য'ত মানে পেজেণ্টসকলক হাই টেক্সেছ পে' কৰিব লাগে গভমেণ্টক। তাৰপিছত এইটো মানে ডেকান ৰাইটছ কিয় হ'ল, আমেৰিকান চিভিল ৱাৰ হ'ল নহয়, 1861ত আমেৰিকান চিভিল ৱাৰ হ'ল। ACS মানে আমাৰ অসমৰ ACS নহয়, আমেৰিকান চিভিল ৱাৰ্ছ। ACW একচুৱেলি, চৰি মোৰ মিষ্টেক, ACW আমেৰিকান চিভিল ৱাৰ্ছৰ পিছত কি হয়, কলনিয়েল মানে ইয়াত হাই ডিমাণ্ড, কটনৰ ডিমাণ্ড ডিক্লাইন হ'ল, কিন্তু এতিয়া কৃষকে প্ৰডিউচ কৰিব নোৱাৰে, বেচিব নোৱাৰে, তো সিহঁতৰ হাতত পইচা নাথাকে, ফিৰবি টেক্স বহুত পে' কৰিব লাগে। সেইকাৰণে খঙত ডেক্কান ৰাইটছ হয়, চুপা ভিলেজত মানে ভিলেজাৰ্ছখিনিয়ে মানে যিসকল মানে যিয়ে পইচা উঠাইছিল তেখেতৰ ঘৰ জ্বলাই দিয়ে, তেনেকে ষ্টাৰ্ট হয়। কিন্তু আল্টিমেটলি ব্ৰিটিছাৰ্ছে এইটোক হৰাবলৈ মানে পাৰিলে, সক্ষম হয়। তো এইটো হৈছিলে 1875। তো এজ অফ কনচেণ্ট এক্ট, কনচেণ্ট মানে হৈছে আপোনাৰ পৰা পাৰ্মিশ্যন লোৱা। তো 1891ত এইটো ইন্ট্ৰডিউচ কৰা হৈছিলে। কনচেণ্ট এক্টত এইটো মানে লেণ্ডমাৰ্ক মানে লেজিছলেশ্যন আছিলে। ব্ৰিটিছাৰ্ছসকলে কিছুমান বহুত ভাল ভাল বস্তু ইন্ট্ৰডাকশ্যন কৰিছে, গোটেই বেয়া ক'ব নোৱাৰি, কিন্তু বেয়া বেছি আছে। কিন্তু কনচেণ্ট এক্ট 1891ত হৈছিলে। তো 1891ত কনচেণ্ট মানে কি হৈছে, আপুনি চেক্সুৱেল ইণ্টাৰক'ৰ্চ কৰিবৰ কাৰণে গাৰ্লছৰ পাৰ্মিশ্যন ল'ব লাগে 10ৰ পৰা 12 বছৰলৈকে। সেইখিনি পাৰ্মিশ্যন ল'ব লাগে, সেইখিনি বস্তু এই এক্টৰ থ্ৰুদি আনিছিলে। আৰু এইটো হৈছে ছাৰ এণ্ড্ৰিউ, কেতিয়াবা কোনে কৰিছিলে বুলি ক'লে, ছাৰ এণ্ড্ৰিউ স্ক'বেলে। কনচেণ্ট আপোনাৰ লাইফত চবতছে ইম্পৰ্টেণ্ট বস্তু, এভৰিথিং আপোনালোকে কনচেণ্ট লৈয়ে কৰিব লাগে। তো এই বস্তুটো তেখেতসকলে তেতিয়া 1891তে ইন্ট্ৰডিউচ কৰিছিলে। আৰু আৰ্মছ এক্ট হৈছিলে লৰ্ড লিটনৰ টাইমত, 1878, লৰ্ড লিটন, হয় নহয়, লৰ্ড লিটনৰ টাইমত। মানে ইহঁতে কি কৰিছিলে, ব্ৰিটিছাৰ্ছসকলে মানে আৰ্মছ ৰিভলিউচন নহ'ল বুলি মানে লাইচেন্স ল'বৰ কাৰণে মানে পাৰ্মিশ্যন ল'ব লাগে আমি চব বস্তুৰ কাৰণে, মেনুফেকচাৰ হওক, চেল কৰিবৰ কাৰণে ব্ৰিটিছাৰ্ছসকলৰ পাৰ্মিশ্যন ল'ব লাগে, সেই বস্তুটো সিহঁতে বিচাৰিছিলে। তো সিহঁতে আৰ্মছ এক্ট আনিছিলে। এতিয়া আপোনাক অৰ্ডাৰ্ছ দিয়া গৈছে, কোনটো কাৰেক্ট হ'ব আপোনালোকে এইটো মই আপোনালোকৰ ওপৰত এৰি দিছোঁ, কোনটো কাৰেক্ট হ'ব অপশ্যনৰ ভিতৰত। মই গোটেই চন কেইটা কৈ দিছোঁ, আপোনালোকে মোক কমেণ্ট ছেকশ্যনত প্লিজ জনাওক কোনটো ৰাইট হ'ব আনচাৰ। এইটো আপোনালোকৰ হাতত এৰি দিছোঁ। আপোনালোকক মই চন কেইটা কৈ দিলোঁ, ঘটনা কৈ দিলোঁ, এতিয়া বাছ আপোনালোকে মোক জনাব লাগিব A হ'বনে, B হ'বনে, C হ'বনে, D। অ'কে, এতিয়া আগবাঢ়ো কুৱেশ্যন নম্বৰ 4লৈ। কুৱেশ্যন নম্বৰ 4ত কি কোৱা আছে, আলিগড় মুভমেণ্ট ডিফাইন ইণ্ডিয়া এজ এ কংগ্লোমাৰেট অফ কম্পিটিং ৰিলিজিয়াছ কমিউনিটিজ, আৰু কংগ্ৰেছ ডিফাইন ইণ্ডিয়া এজ ওৱান লাৰ্জ কমিউনিটি অফ কম্পিটিং ইণ্ডিভিজুৱেলছ। এই দুটা মানে কি হয়, দুটা কি ক'ম আপোনালোকক, থিয়ৰী আছে বা সিহঁতে কৈছিলে। আলিগড় মুভমেণ্ট কোনে লেড কৰিছিলে বুলি ফাৰ্ষ্ট জানি লওক, ছাৰ ছৈয়দ আহমেদে, হয় নহয়, ছৈয়দ আহমেদ খান। তেওঁ কি কৈছিলে, ইণ্ডিয়া মানে ডেম'ক্ৰেচি ইণ্ডিয়াক কি কৰি দিব, ৰিলিজিয়াছ কমিউনিটিজ মানে ডেম'ক্ৰেটি ইণ্ডিয়াত মেজৰিটি হিন্দুৰ আছে আৰু মাইনৰিটি আছে মুছলিম। তো হিন্দুৱে ইণ্ডিয়াত মুছলিমক ডমিনেট কৰিব, সেইটো বস্তু কৈছিলে। এইটোৱে আপোনাক কৈছে ইণ্ডিয়া এজ এ কংগ্লোমাৰেট অফ কম্পিটিং ৰিলিজিয়াছ কমিউনিটিজ। তেওঁ কৈছে আলিগড় মুভমেণ্টে সেইটো বুজাইছিলে যে মানে হিন্দু আৰু মুছলিমৰ মাজত বিভেদ আহিব, আৰু তাৰপিছত মানে হিন্দু মেজৰিটিয়ে মুছলিম মাইনৰিটিক ডমিনেট কৰিব, সেইটো কৈছিলে। আৰু কংগ্ৰেছে কি কৈছিলে, কংগ্ৰেছে প্ৰমোট কৰিছিলে ছেকুলাৰ, চিভিক, নেশ্যনেলিষ্ট, এইবিলাক প্ৰপ'জ কৰিছিলে। ই কৈছিলে ইণ্ডিয়া ছিংগল লাৰ্জ কমিউনিটি হয় নে নহয়, তেখেতসকলে য'ত মানে চিটিজেনশ্বিপক বিলিভ কৰে, নট কমিউনেল এফেকশ্যনত বিলিভ নকৰে, সেইটো বুজাইছিলে। আৰু এইটো শুদ্ধ হয়, দুটাও ষ্টেটমেণ্ট ৰাইট হয়। একচুৱেলি ইন শ্বৰ্ট আপোনালোকক বুজাব গ'লে, আলিগড় মুভমেণ্টে কৈছিলে যে ইণ্ডিয়া কি হ'ব, লাষ্টত গৈ পেলাই মেজৰিটিয়ে ৰুল কৰিব, মাইনৰিটি ডমিনেট হ'ব। আৰু কংগ্ৰেছে কৈছিলে কোনো মানে লাইক কমিউনেলিজম নচলে ইয়াত, আমি ইয়াত মানে ইণ্ডিভিজুৱেলিজম বা চিটিজেনশ্বিপক প্ৰিফাৰ কৰা হ'ব ৰাদাৰ দেন ৰিলিজিয়াছ অৰ কমিউনেল এফিলিয়েশ্যন। অ'কে, সেইটো কৈছিলে। তো বহুত সঁচাকে হয়, ইয়াত দুটা সেইটো কোৱাটো ৰাইট হয়। তো বোথ 1 and 2 আনচাৰ ইজ ৰাইট। এতিয়া হোৱাট ইজ দ্য কাৰেক্ট চিকুৱেঞ্চ অফ ফলোয়িং ইভেণ্টছ, কোনটো চনত হৈছিলে আপোনাক সুধিছে। কাৰেক্ট চিকুৱেঞ্চ মই আপোনালোকক চন কেইটা কৈ যাম, আপোনালোকে মোক চিকুৱেঞ্চখিনি ক'ব। তিলকৰ হোম ৰুল লীগ ষ্টাব্লিছ কৰিছিলে তিলক আৰু এনি বেচেণ্টে।
তো তিলক দুটা আছে, এটা তিলকৰ আৰু এটা এনি বেচেণ্টৰ, আৰু এইটো হৈছিলে 1916 চনত ফৰ্ম হৈছিলে। আৰু হোম ৰুলৰ মুখ্য উদ্দেশ্য কি আছিলে? সেল্ফ গভৰ্নমেণ্ট। আমি ইণ্ডিয়ানছে সেল্ফ ৰুল কৰিব বিচাৰিছিলো, হোম ৰুল বিচাৰিছিলে। ব্ৰিটিছৰ আণ্ডাৰৰ পৰা আমাক বিচাৰিছিলে আমি ৰুল কৰো, সেল্ফ গভৰ্নমেণ্ট বা হোম ৰুল, সেইকাৰণে এইটো হোম ৰুল বুলি কয়। তো 1916 চনত হৈছিলে। তাৰপিছত আছে আপোনালোকৰ নেক্সট আছে কমাগাটা মেৰু ইনচিডেণ্ট। তো এইটো কোনটো চনত হৈছিলে? কমাগাটা মেৰু ইনচিডেণ্ট হৈছিলে 1914 চনত, 1914 হৈছিলে। আৰু মহাত্মা গান্ধী কেতিয়া আহিছিলে ভাৰতত? তাৰপিছত 1915 চনত। তো আপোনালোকে চিকুৱেঞ্চ পালে, 1914 ফাৰ্ষ্ট 2 হ'ব লাগিব, তাৰপিছত 3 হ'ব লাগিব, তাৰপিছত 1 হ'ব লাগিব। তো অপশ্যন কি হয়? 2, 3, 1, অপশ্যন ডি। তো এইকেইটা হয় কমাগাটা মেৰু ইনচিডেণ্ট। এইবিলাক আপোনালোকক ডিটেইলছত ক'ম। আৰু মহাত্মা গান্ধী ভাৰতলৈ কেতিয়া আহিছিলে, তাৰপিছত কি হ'ল, গোটেইখিনি ডিটেইলছ আপোনালোকক এক্সপ্লেইন কৰা যাব। তো আপোনাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি। 6 নম্বৰ আপোনাৰ কুৱেশ্যন হৈছে হু প্ৰভাইডেড লিগেল ডিফেন্স টু দ্য পিপল। এইটো কুৱেশ্যন আহিছিলে দেই, খুব কম, দুবাৰ তিনিবাৰ এইটো কুৱেশ্যন এক্সামত অহা দেখা গৈছে। হু প্ৰভাইডেড লিগেল ডিফেন্স টু দ্য পিপল এৰেষ্টেড চৌৰি চৌৰা। চৌৰি চৌৰা ইনচিডেণ্ট হৈছিলে 4 ফেব্ৰুৱাৰী 4 ফেব 1922 ইউপিত হৈছিলে, হয় নহয়? এইটো ইনচিডেণ্টত যিসকলক মানে এই চৌৰি চৌৰা ইনচিডেণ্ট আপোনালোকৰ ডিটেইলছত বুজোৱা হ'ব আমাৰ ভিডিঅ'ত। তো চৌৰি চৌৰা ইনচিডেণ্ট যাক এৰেষ্ট কৰা হৈছিলে তেওঁলোকসকলক মানে লিগেল ডিফেন্স কোন কেইজন দিছিলে? চিত্তৰঞ্জন দাস, মদন মোহন মালৱিয়া, চৈফুদ্দিন কিচলু, মহম্মদ আলী জিন্নাহ। আপোনাৰ শুদ্ধ উত্তৰ হৈছে মদন মোহন মালৱিয়া আৰু কৃষ্ণকান্ত। এইটো কুৱেশ্যন আহিছিলে 2025 কোন এক্সামত মোক সঠিককৈ মনত নাই, বাট আহিছিলে। এটা নম্বৰ 7 কুৱেশ্যন। In 1920, which of the following changed its name to Swarajya Sabha? এটা কোনটোৱে মানে 1920 চনত স্বৰাজ্য সভা মানে কোনটো ছ'চাইটি বা কোনটো লিগে চেঞ্জ কৰিছিলে সেইটো সুধিছে স্বৰাজ্য সভালৈ। অল ইণ্ডিয়া হোম ৰুল লীগ, হিন্দু মহাসভা, সাউথ ইণ্ডিয়ান লিবাৰেল ফেডাৰেশ্যন নে চাৰ্ভেণ্টছ অফ ইণ্ডিয়ান ছ'চাইটি? তো আপোনাৰ কাৰেক্ট এনচাৰ হৈছে অল ইণ্ডিয়া হোম ৰুল লীগ, যোনটো এনি বেচেণ্ট আৰু বাল গংগাধৰ তিলকে ফৰ্ম কৰিছিলে। সেইটো 1920 চনত গৈ পেলাই এইটো হৈছিলে স্বৰাজ্য সভা। এইটো আপোনালোকক কুৱেশ্যনত আহিব, ইম্পৰ্টেণ্ট হয়। তো হিন্দু মহাসভা 1915 চনত ফাউণ্ড হৈছিলে। এইটো হৈছিলে পণ্ডিত মদন মোহন মালৱিয়া। অলপ আগতে চালে চাগে মদন মোহন মালৱিয়াৰ বিষয়ে কৈছো মই, চৌৰি চৌৰা ইনচিডেণ্টত কোনে হেৰি কৰিছিলে, মালৱিয়া। এইটো হৈছে অল্ডেষ্ট, এইটো কি কয়, হিন্দু মহাসভাটোক কয় অল্ডেষ্ট হিন্দু নেশ্যনেলিষ্ট অৰ্গেনাইজেশ্যন। কেতিয়াবা কুৱেশ্যন আহিব পাৰে, হিন্দু মহাসভা আপোনালোকে ঠিক কৰি আহিব দেই। তো চাউথ ইণ্ডিয়ান লিবাৰেল ফেডাৰেশ্যন, এইটোক আপোনালোকে জাষ্টিছ পাৰ্টি নামেৰেও জানে। যদি ইয়াত আপোনাৰ স্বৰাজ্য সভা নহয় পেলাই জাষ্টিছ পাৰ্টি সুধিলে হয়, তেতিয়াহ'লে আপোনাৰ আনচাৰ এইটো হ'ল চাউথ ইণ্ডিয়ান লিবাৰেল ফেডাৰেশ্যন। জাষ্টিছ পাৰ্টি নাম সুধিছে চাগে। এইটো ফৰ্ম হৈছিলে 1916। আৰু এইটো ডক্টৰ চি নটেছা মুডালিয়াৰ, টি এম নায়াৰ এখেতসকলৰ তত্বাৱধানত খুলিছিলে, যোনে মানে এডভকেট কৰিছিলে ছ'চিয়েল জাষ্টিছ, এডুকেশ্যন, ৰিপ্ৰেজেণ্টেশ্যন ইন দ্য গভৰ্ণমেণ্ট, এইবিলাক বস্তু বিচাৰিছিলে। তাৰপিছত লাষ্টৰ অপশ্যন ডি, চাৰ্ভেণ্টছ অফ ইণ্ডিয়ান ছ'চাইটি। এইটো হৈছিলে জি কে গোখলে খুলিছিলে 1905 চনত পুনেত। অ'কে, এইটোৱে মানে নেশ্যনেল ইউনিটিৰ বিষয়ে কৈছিলে, আপলিফমেণ্ট অফ দ্য আনপ্ৰিভিলেজ সকলৰ আপলিফমেণ্টৰ কথা কয় চাৰ্ভেণ্টছ অফ ইণ্ডিয়ান ছ'চাইটিয়ে। তো হ'ব আপোনালোকে বুজিলে। আপোনাৰ ৰাইট এনচাৰটো কৈ দিছোঁ, অল ইণ্ডিয়া, এইটো স্বৰাজ্য সভা। এতিয়া আপোনাৰ নাম্বাৰ 8 লৈ আহোঁ। In the federation established by the government of India at 1935, the residuary powers were given to the 1935 চনত যোনটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, এই এক্টৰ বিষয়ে মই আৰু এটা ক্লাছ ল'ম, গোটেই এক্ট পঢ়াম আপোনালোকক, তাত মই ডিটেইলছত পঢ়াম। এক্টবিলাক বহুত আহে কুৱেশ্যনত। ৰেচিডিউৰী পাৱাৰ কাক দিয়া গৈছিলে সেইটো সুধিছে, ফেডাৰেল লেজিছলেচাৰ, গভৰ্ণৰ জেনেৰেল, প্ৰভিন্সিয়েল লেজিছলেচাৰ, প্ৰভিন্সিয়েল গভৰ্ণৰ্ছ। তো ইয়াৰ আপোনাৰ শুদ্ধ আনচাৰ হ'ব গভৰ্ণৰ জেনেৰেলক ৰেচিডুৱেল পাৱাৰ্ছ দিয়া গৈছিলে। তো এটা আপোনালোকক ডিটেইলছ যেতিয়া বুজাম, এইটো কি হয় মই ক'ম। আপোনালোকে আমাৰ চেনেল প্লিজ ফ'ল' কৰি থাকিব, ভাল ভাল ভিডিঅ'ছ আহে। আপোনালোকে বাস্তৱ ছাৰৰ ক্লাছ, সিদ্ধাৰ্থ ছাৰৰ ক্লাছবিলাক ফ'ল' নিশ্চয় কৰিব। মেথছৰ ক্লাছ, সিদ্ধাৰ্থ ছাৰৰ ৰিজনিঙৰ ক্লাছ, বাস্তৱ ছাৰৰ আছাম, বহুত ডিটেইলছত তেখেতসকলে পঢ়ায়। সেইকেইটা ক্লাছো আপোনালোকে ফ'ল' কৰি যাব, আপোনালোকে বহুত নলেজেবল, কাৰণ তেওঁলোক নিজে এক্সাম ক্লিয়াৰ কৰি অহা বা মেইনছ লিখা, ইণ্টাৰভিউ দিয়া হেৰি আছে, টিচাৰ্ছ আছে। তো তেওঁলোকে ষ্টুডেণ্টৰ নিড ডিমাণ্ড জানে, তেনেকৈ পঢ়াইছে। তো আপোনালোকে সেইকেইটা ভিডিঅ' গৈ পেলাই চাব, অংকুৰণ আই এছ একাডেমীত আপোনালোকক বহুত হেল্প হ'ব আগন্তুক এক্সামলৈ। Question number 9 লৈ আহোঁ। Which of the following statements correctly explains the impact of the Industrial Revolution on during the first half of the 19th century? এতিয়া আমাৰ ভাৰতত মানে ভাৰতত কি ইম্পেক্ট কৰিছিলে যোনটো ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যন ইণ্ডিয়াত হোৱাৰ পিছত কোনটো বস্তু ইম্পেক্ট হৈছিলে? আপোনাক এটা অপশ্যন দিছে, ইণ্ডিয়ান হেণ্ডিক্ৰাফ্টছ ৱেৰ উইন, ভাৰতৰ মানে যোনটো হেণ্ডিক্ৰাফ্টছ আছিলে সেইবিলাক ধ্বংস হৈছিলে। মচিনছ ৱেৰ ইন্ট্ৰডিউচ ইন দ্য ইণ্ডিয়ান টেক্সটাইল ইণ্ডাষ্ট্ৰি ইন লাৰ্জ নাম্বাৰ্ছ। অপশ্যন চি কি কৈছিলে? ৰেলৱে লাইনছ ৱেৰ লেইড মেনি পাৰ্টছ অফ দ্য কাণ্ট্ৰি, হেভি ডিউটিছ ৱেৰ ইম্প'জ অন দ্য ইম্পৰ্টছ অফ দ্য ব্ৰিটিছ মেনুফেকচাৰ্ছ। এতিয়া ইয়াত কৈছে ইণ্ডিয়ান হেণ্ডিক্ৰাফ্টছ আৰু ৰুইণ্ড হৈছিলে নে নাই? মই চাই যাওক, গোটেই ভিডিঅ' মই ডিটেইলছত ডিছকাছ কৰিব ক'ম। এটা ফাৰ্ষ্ট এটা কথা, ইণ্ডিয়াৰ যেতিয়া হেৰি কি কয় ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যন হৈছিলে নহয়, তেতিয়া এইটো আহে কেতিয়াবা কুৱেশ্যনছত যে ব্ৰিটিছসকলে ফ'ৰ্চ কৰিছিলে, মানে ট্ৰান্সফৰ্মেশ্যন কৰিছিলে যে ইণ্ডিয়াক মানে গ্ল'বেল মেনুফেকচাৰিং ট্ৰান্সফৰ্ম কৰিছিলে, মেনুফেকচাৰিং হাবৰ পৰা হাব টু ছাপ্লায়াৰ অফ ৰ মেটেৰিয়েল, আমাৰ ইয়াৰ পৰা ছাপ্লায়াৰ অফ ৰ মেটেৰিয়েলছ
আপোনালোকে জানেই চাগে ব্ৰিটিছসকল ইয়াত ৰ মেটেৰিয়েলছ দেখি এট্ৰাক্ট হৈ ভাৰতত আহিছিলে। যেতিয়া সিহঁতে ভাৰতত আহে তেখেতে চিনাৰিও দেখে যে ভাৰতৰ অৱস্থা মানে অলপ খেলি মেলি আছিলে, মানে ডিক্লাইন অফ মোগল হোৱাৰ পিছৰ পৰা ভাৰতৰ অলপ বিশৃংখল হৈ আছিলে। তেখেতসকলে এইটো ফাইদা উঠাই ইয়াত কলনিয়েল ৰুল ষ্টাব্লিছ কৰে। তাৰপিছত ইয়াত কি হৈছিলে, আগতে আমাৰ গ্ল'বেল মেনুফেকচাৰিং হাবৰ পৰা আমাক ৰ মেটেৰিয়েল চাপ্লাই, যেনেকে কটন, টেক্সটাইল হওক, অপিএম হওক, এইবিলাক চাপ্লায়াৰ বনাই ৰাখি দিয়ে ভাৰতত, হয় নহয়? তো আপোনাক এতিয়া কুৱেশ্যনছ বিলাকত চাই যাওঁ। ইণ্ডিয়ান ডেফিনেটলি হেণ্ডিক্ৰাফ্টছ বিলাক ৰুইন হৈছিলে, কাৰণ ব্ৰিটিছাৰ্ছৰ এইটো শুদ্ধ হয়। ব্ৰিটিছাৰ্ছৰ মানে কি হয়, ব্ৰিটিছাৰ্ছ মেনুফেকচাৰ গুডছ বিলাক ভাৰতত ইয়াৰ পৰা ভাল কটন লৈ যায়, তাৰপিছত তাত মেনুফেকচাৰ কৰে, কৰাৰ পিছত ভাল কাপোৰখিনি তাত ৰাখে, আৰু যোনটো ৰৈ যোৱা বেয়া পেলোৱা কটনৰ পৰা যোনটো কাপোৰ মেনুফেকচাৰ হয় ইয়াত ভাৰতৰ মাৰ্কেটত আহি বেছে চিপ প্ৰাইচেছত, আৰু সেনেকে আমাৰ হেণ্ডিক্ৰাফ্টছ ৰুইন হৈছিলে। ডেফিনেটলি ৰাইট হয়। Machines were introduced in the Indian textile industry. Machines were introduced textile industry in large numbers. তো এইটো কি হয়, এইটো শুদ্ধ নহয়। ব্ৰিটিছ মেচিন মেড গুডছ ফিউল ইণ্ডিয়া, মানে মেচিন ইন্ট্ৰডিউচ কৰা নাছিলে, কিন্তু ব্ৰিটিছৰ মানে ফৰেন মানে সিহঁতৰ তাত প্ৰডিউচ হোৱা গুডছ বিলাকে ইয়াত মানে লাৰ্জ নম্বৰত আনিছিলে। তো এইটো অপশ্যন ৰং। ৰেলৱে লাইনছ ৱেৰ লেইড ইন মেনি পাৰ্টছ অফ দ্য কাণ্ট্ৰি। এইটো হয়, ৰেলৱে লাইনছ হৈছিলে, কিন্তু এইটো চাই ল'ব, ফাৰ্ষ্ট হাফ অফ দ্য 19th century নহয়, ছেকেণ্ড হাফ অফ দ্য 19th century। কাৰণ ফাৰ্ষ্ট ৰেলৱে লাইনে এতিয়া আপোনালোকে ফাৰ্ষ্ট হাফ ছেকেণ্ড হাফ বুজি পায় নে নাপায়, বুজি না 1850 লৈকে ফাৰ্ষ্ট হাফ হ'ব, তাৰ পিছৰ সময়ছোৱা কি কয় ছেকেণ্ড হাফ বুলি ক'ব। তো 1850 লৈকেতো ফাৰ্ষ্ট ৰেলৱে লাইন ইয়াত ছেট হোৱাই নাছিলে। তো আপোনালোকক ক'লে কি হয়, কম 1853 ফাৰ্ষ্ট ৰেলৱে বম্বেটো থানে ষ্টাব্লিছ কৰিছিলে। তো আপোনাৰ এইটো টেকনিকেলি এইটো অবভিয়াছলি ৰং হ'ব। এনেকেও খেলে, আপুনি ফটকে দেখিব অবভিয়াছলি এইটো হৈছিলে, কিন্তু আপোনালোকে কুৱেশ্যন চাই লওক, ফাৰ্ষ্ট চাব দা এই বস্তুটো চাব, এই ডিটেইলছত চাব, আপোনালোকে ক'ত কি খেলে এক্সামত গম নাপায়। হেভি ডিউটিজ ৱেৰ ইম্প'জ অন দ্য ইম্পৰ্টছ অফ দ্য ব্ৰিটিছ মেনুফেকচাৰাৰ্ছ। ইহঁতে নহয়, হেভি ডিউটিজ মানে ব্ৰিটিছ মেনুফেকচাৰ কিয় হেভি ডিউটি কৰিব সিহঁতে সেইটো কাম? সিহঁতেতো ইয়াত কি কৰিছিলে, ওৱান ৱে ফ্ৰী ট্ৰেড পলিচি কৰিছিলে, য'ত ব্ৰিটিছ মেচিন মেড গুড ইণ্ডিয়াত এণ্টাৰ হ'ব পাৰে। আমাৰ ভাৰতৰ গুডছ বিলাকতহে ডিউটিজ লগাইছিলে, টেক্স লগাইছিলে, হয় নহয়? তো এইটো কাৰেক্ট নহয় আনচাৰ। আই হোপ আপোনালোকে বুজি আছে, বুজোৱাখিনি নুবুজিলে আনচাৰ কমেণ্টত জনাব। তো এইটো আছে লাষ্টত, আৰু এইটো এনেকে মেচ লিষ্ট 1 উইথ লিষ্ট 2, চিলেক্ট দ্য কাৰেক্ট আনচাৰ্ছ গিভেন বিলো। আপোনাক ইয়াত দিয়া গৈছে কোনটো মানে শুদ্ধটো হয়, কিন্তু কোনটো কাৰ লগত মিলে সেইটো দিয়া গৈছে। আপোনাৰ যে চিটাগং আৰ্মৰি ৰেড হৈছিলে, কল্পনা দত্তৰ আছিলে নে নাই সেই টাইমৰ লিডাৰ, মানে চিটাগং আৰ্মৰি ৰেডত ডেফিনেটলি আছিলে। এইটো সূৰ্য সেন মেইন লিডাৰ আছিলে, আপোনাক সূৰ্য সেন নিদি পেলাই আপোনাৰ কল্পনা দত্ত দিছে। কল্পনা দত্ত তাই আছিলে ডেফিনেটলি। তাৰপিছত এইটো ৰেড মানে কি কৈছিলে, ব্ৰিটিছৰ পুলিচৰ মানে কি কৈছিলে, অক্সিলিয়াৰী ফ'ৰ্চৰ মানে কি কৰিছিলে, সিহঁতে আৰ্মছখিনি মানে চুৰ কৰিছিলে ব্ৰিটিছাৰ্ছৰ পৰা। তো এইটো হৈছে এইটো হৈছিলে 1920 চনৰ 18 এপ্ৰিলত। এইকেইটা ৰিভলিউচনাৰী গ্ৰুপ আমাৰ ইণ্ডিয়া দুটা আছিলে, এটা মডাৰেট এক্সট্ৰিমিষ্ট। মডাৰেটছে মানে শান্তি চুক্তি কথা দি মানে ভাৰতক স্বাধীন কৰাৰ কথা ভাবিছিলে, আৰু এক্সট্ৰিমিষ্টে মানে আমি যুদ্ধ কৰি কাজিয়া লাগি মাৰ কাট কৰি হ'লেও মানে ভাৰতক আমি স্বাধীন কৰিব লাগে, তেনেতে আমাৰ ৰিভলিউচনাৰী গ্ৰুপবিলাক ফৰ্ম হৈছিলে। তো সেনেকুৱাই গ্ৰুপ ৰিভলিউচন, আৰু তেনেকে মানে চিটাগং আৰ্মি ৰেড সেইটোৰে পাৰ্ট আছিলে, 1930 চনত হৈছিলে, আৰু কল্পনা দত্ত আছিলে লিডাৰ। আপোনাক সূৰ্য সেন দিয়া হ'লে আপোনালোকে ডাইৰেক্ট গম পালে হয়। তো 1A ইজ কাৰেক্ট। এতিয়া 1A ক'ত আছে, বিত আছে, এত আছে। এতিয়া আপোনাৰ চিট নাই, আপোনালোকে এলিমিনেশ্যন টেকনিক শিকিব। এতিয়া 1C আছে নহয়, আপোনাৰ এইটো টেকনিকেলি হেৰি হৈ গ'ল, কাটা যায়। আৰু ডিটো আপোনাৰ কি হয়, 1C আছে, এইটো গ'ল। এতিয়া আপুনি এই দুটাৰ ভিতৰত চাব লাগিব। অভিনৱ ভাৰত, গুৰু ৰাম সিং, হয় নহয়? ডেফিনেটলি নহয় গুৰু ৰাম সিং, কুকা মুভমেণ্টহে গুৰু ৰাম সিঙে ফৰ্ম কৰিছিলে। এতিয়া আৰু এটা পালে 4B। তো 4B ক'ত আছে? আপোনাৰ দেখিছে এলিমিনেশ্যন টেকনিক শিকিলে কিমান ইজি হয়। 4D এইটো অবভিয়াছলি ৰং। তো আপোনাৰ আনচাৰ এইটো হয়। এতিয়া অলপ আপোনালোকক জনাওঁ মই, অভিনৱ ভাৰত কি আছিলে। এইটো বিনায়ক দামোদৰ সাবৰকাৰে ফৰ্ম কৰিছিলে। তো এইটো কি হৈছিলে, চিক্ৰেট ৰিভলিউচনাৰী অৰ্গেনাইজেশ্যন আছিলে, আৰু অভিনৱ ভাৰত ফৰ্ম হৈছিলে 1904ত। ইয়াৰ ফাৰ্ষ্ট নাম কেতিয়াবা আহে, অভিনৱ ভাৰত ফাৰ্ষ্ট নাম কি বুলি আছিলে, মিত্ৰ মেলা। প্ৰথমতে ইয়াক মিত্ৰ মেলা নামেৰে জনা গৈছিলে, পিছত এইটো অভিনৱ ভাৰত নামেৰে জনা যায়। এইটো কি কৰে, আৰ্ম ৰিবেলিয়ন এগেইনষ্ট ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া, মানে অস্ত্ৰ পাতি দি মানে ব্ৰিটিছক খেদিব লাগে, সেইটোৱে সিহঁতৰ ধাৰণা আছিলে, আৰু সেইটোৱে কৰিছিলে, হয় ন? অনুশীলন সমিতি ফৰ্ম হয় 1902ত। এইটো চিক্ৰেট ছ'চাইটি আছিলে বেংগলৰ, মানে যোনে ব্ৰিটিছ চবৰে একচুৱেলি যিকেইটা আৰ্ম ৰিভলিউচন আছে ন, চবৰে মেইন মটিভটোৱে হৈছে মানে অস্ত্ৰ পাতি লৈ আমি মানে খেদো, মানে অলপ ভাইলেন্স কৰি পেলাই ব্ৰিটিছক খেদো, আমি কথা পাতি এইটো চল্ভ নহয়। তো এইটো সতীশ চন্দ্ৰ বসে ফাউণ্ড কৰিছিলে, সতীশ চন্দ্ৰ বাসুৱে। আৰু কিন্তু ইয়াত অবভিয়াছলি অৰবিন্দ ঘোষ ৱাজ এ পাৰ্ট অফ অনুশীলন সমিতি, আৰু মেইন একচুৱেলি লাষ্টত মেইন ফিগাৰো হৈ গৈছিলে তেখেত, মানে নন ফেচ আৰু অনুশীলন সমিতিৰ। আৰু কুকাৰ মুভমেণ্ট গুৰু ৰাম সিং গুৰু, কুকাৰ মুভমেণ্ট কিন্তু আপোনাৰ ক'লে ছ'চিঅ' ৰিলিজিয়াছ মুভমেণ্ট আছিলে, প্ৰবেবলি মানে একজেক্ট নাজানি, বাট 1814 এইটো ফৰ্ম হৈছিলে, যোনটোৱে মানে পাঞ্জাৱত মানে এণ্টি কলনিয়েল আপৰাইজিঙৰ এগেইনষ্ট আছিলে, যোনে ব্ৰিটিছ গুডছ বিলাক মানে বয়কট কৰা, এডুকেশ্যন কৰা, শিখ প্ৰেক্টিছখিনি, পিয়ৰ শিখ প্ৰেক্টিছখিনিক মানে আনা, সেইটো বিচাৰিছিলে। তো সেইটো হৈছে কুকা মুভমেণ্ট। তো আপোনাৰ শুদ্ধ উত্তৰ হৈছে 10 নম্বৰৰ অপশ্যন এ। আই হোপ আপোনালোকে বুজি পাইছে, নুবুজিলেও আমাক কমেণ্ট ছেকশ্যনত জনাব ক'ত কি আপোনালোকক ডিফিকাল্টি লাগিছে। আপোনাক চব ছাবজেক্টৰে এনেকৈ MCQs বিলাক লৈ আহিম আমি, আপোনালোকে গোটেই ক্লাছ ফ'ল' কৰিব, আৰু চবৰে ক্লাছেছবিলাক চাব অংকুৰণ IAS একাডেমীত। আজিলৈ ভিডিঅ'টো সামৰিছোঁ, ধন্যবাদ।